মৰিগাঁও সদৰ থানাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ দাখিল আহোম সভাৰ মৰিগাঁও জিলা সমিতিৰ। সদৌ অসম আহোম সভাৰ অন্তৰ্গত মৰিগাঁও জিলা সমিতিৰ এটি সজাতি দলে বৃহস্পতিবাৰৰ দিনা মৰিগাঁও সদৰ থানাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। বিশেষকৈ টাই আহোম জনগোষ্ঠীৰ হাতাম পুৰুষীয়া ঐতিহ্য পৰম্পৰাক সন্মান প্ৰদৰ্শন কৰাৰ পৰিৱৰ্তে সেই অনুষ্ঠানলৈ যোৱা ব্যক্তি বিশেষক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানৰ দোহাই দি একাষৰীয়া কৰা কাৰ্যক সহজে মানি ল'ব পৰা নাই টাই আহোম জনগোষ্ঠীৰ প্ৰতিটো দল সংগঠনৰ নেতৃত্বই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভাতৃত্ববোধৰ পৰিৱৰ্তে টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ জৰিয়তে আকুৰ্গো স্থিতিত ক্ষুণ্ণ হৈ থকা কাৰ্যক সহজে মানি ল'ব পৰা নাই। য'ত ভাৰতৰ সংবিধানখনক প্ৰায় 150 বাৰ সংশোধন কৰা পৰিলক্ষিত হোৱাৰ বিপৰীতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে এটা জাতীয় অনুষ্ঠানে একতা আৰু সম্প্ৰীতিৰ এনাজৰীৰে বিভিন্ন জাতি জনগোষ্ঠীক বান্ধি ৰাখিবলৈ হ'লে সংবিধানখন সংশোধন কৰিব নোৱাৰাৰ যুক্তি কিমান প্ৰাসংগিক বুলি প্ৰশ্ন উত্থাপন কৰে। এই ক্ষেত্ৰত আহোম সভাৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি চাও সুনীল গগৈয়ে জানিবলৈ দিয়ে এনেদৰে। আমি আজি সদৌ আহোম সভাৰ অন্তৰ্গত মৰিগাঁও জিলা সমিতিয়ে আজি আমি মৰিগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছোঁ এইটো কাৰণে যে আমাৰ আহোমৰ যি পৰম্পৰা ৰীতি নীতি তাক শংকৰ সংঘই তুচ্ছ তাচ্ছিল্য কৰাৰ প্ৰতিবাদতে আমি আজি ইয়াত এজাহাৰ দাখিল কৰিছোঁ। যিহেতুকে আমি ইয়াত ধৰ্ম প্ৰতিষ্ঠা আমি আহোম সভাৰ বা আহোমৰ ঐতিহ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে আহানা 600 বছৰীয়া ৰাজত্বৰ আমাৰ আহোমৰ ৰাজত্ব প্ৰতিষ্ঠা হৈ আছে, কিন্তু আমাক যি আমাৰ মেডাম মেফি বা চকলং বিবাহ কাৰ্য এইবিলাকে আমাৰ পবিত্ৰ অনুষ্ঠান, এই পবিত্ৰ অনুষ্ঠানক যেতিয়া এনেকৈ তুচ্ছ তাচ্ছিল্য কৰিব শংকৰ সংঘই তেওঁলোকৰ সংবিধান অনুসৰি, এইটোতো কেতিয়াও হ'ব নোৱাৰে। আমি সেইটোকে আঘাত পাই পেলাই আজি আমি মৰিগাঁও সদৰ থানাত আমি আজি এজাহাৰ দাখিল কৰিছোঁ। আৰু পলমকৈ আপোনালোকে এজাহাৰ দাখিল কৰা হয়। আমি ভাবিছিলোঁ কথাটো অকণমান হেৰি হৈ যাওক, খাম কাটিব, সকলোৱে মীমাংসা হওক। আমি দেখিছোঁ যে এজাহাৰ দিয়া কাৰ্যসূচী আমি ল'বলৈ কোনো কাৰণতে আমি বাধ্য নহওঁ, কিয়নো এজাহাৰ দিয়া কাৰ্যসূচী কাক দিয়ে সেইটো কথা আমি একেবাৰে নাভাবোঁ। কিন্তু কি হ'ব, শংকৰদেৱ সংঘৰ নিচিনা এটা বৃহৎ অনুষ্ঠানে আমিও শংকৰদেৱক আমি মানো, শংকৰদেৱৰ আমি জাতীয় সংস্কৃতি সকলোবিলাক আমি মানি চলি আছোঁ, কিন্তু সেই শংকৰদেৱ সংঘই যেতিয়া নেকি আকৌ তেওঁলোকৰ এটা মানে নিজৰ জাহিৰ কৰিবৰ কাৰণে তেওঁলোকৰ এটা সংখ্যা জাহিৰ কৰিবৰ কাৰণে ঠায়ে ঠায়ে প্ৰথমতে তেওঁলোকে কীৰ্তন ভাগৱত লৈ পেলাই শংকৰদেৱৰ যি অমৰ সৃষ্টি এই গীতা ভাগৱত শংকৰ আপোনাৰ কীৰ্তন দশম এইবিলাক লৈ যেতিয়া নেকি আমাৰ থানালৈ আহিবলগীয়া এটা পৰিস্থিতি কৰিছে, আমি কোনো কাৰণলৈ ভবা নাছিলোঁ। আমি দেখিছোঁ যে নাই নহয়, আমি যদি এনেকৈয়ে থাকোঁ আমাৰো অসুবিধা আহিব, এটা সময়ত আমাৰ অস্তিত্বই নাইকিয়া হৈ যাবগৈ। আহোম যে আছে অস্তিত্ব নাইকিয়া এনেকুৱা হোৱাটো কিছুমানে তুচ্ছ তাচ্ছিল্য কৰা দেখা যায়। তাৰ প্ৰতিবাদতে আমি এজাহাৰহে দাখিল কৰিছোঁ। আমি কিন্তু সকলোকে একলগ হৈ বৃহত্তৰ অসমখনৰ একলগ হৈ আমি আগুৱাই নিবৰ কাৰণে চেষ্টা কৰোঁ। আমাৰ বহুতো নিবনুৱা সমস্যা, বহুতো আমাৰ অৰ্থনৈতিক সমস্যা, এই সকলোবোৰ সমস্যা এনেকুৱা যোগেদি ধৰ্মৰ যোগেদি কেতিয়াও হ'ব নোৱাৰে, ভাগ কৰি কেতিয়াও হ'ব নোৱাৰে, আমিও সেইটো বিচাৰোঁ। কিন্তু পদাধিকাৰ আছিলে কমলাকান্ত গগৈ, হয়। আজি এনেকুৱা বহু আহোমৰ আপোনালোকৰ জনগোষ্ঠীৰ বহু লোক আছে শংকৰ সংঘত, ইয়াৰ উপৰিও এখন সংবিধান, তেখেতক কি ক'ব আপুনি? তেখেতক কি ক'ম, আমি এনেকুৱা ধৰণৰ হৈছে যে আমাৰ আহোম জনগোষ্ঠীয়ে প্ৰায় শংকৰ সংঘত উজনি অসমৰ প্ৰায় আহোম জনগোষ্ঠীয়ে গোটেইখিনি প্ৰায় হিচাপ কৰিলে আমি 60% আমাৰ আহোম জনগোষ্ঠী আছে, 60-70% আছে। আমিও শংকৰদেৱৰ ধৰ্মীয় ৰীতি নীতি আমি মানি চলোঁ, কিন্তু তাত থাকিলেও বুলি আমাৰ পবিত্ৰ অনুষ্ঠান যি মেডাম এটা পবিত্ৰ, আমি উপৰিপুৰুষৰ শ্ৰাদ্ধৰ কাৰণে আমি স্মৰণ কৰোঁ প্ৰতি বছৰে, সেইখনতো যদি আমি ভাগ ল'বলৈ যাওঁতে আমি যদি সংস্কাৰিত হ'বলগীয়া হয়, এইটো কেনেধৰণৰ কথা হ'ব পাৰে? এইটো আমি কি বাৰ্তা দিম ৰাইজক? আমি সেইটো দুখ পাইছোঁ। এই দুখ পাই পেলাই আমি তেখেতসকলকো আমি মানে আগ্ৰহ প্ৰকাশ কৰিছোঁ যে তেওঁলোকো আগবাঢ়ি আহক, আহি পেলাই তেওঁলোকৰ কিবা সংবিধানত যদি কিবা ভুল ত্ৰুটি আছে সংবিধান সংশোধন কৰা একো ডাঙৰ কথা নহয়। ভাৰতীয় সংবিধানখনে 150 বাৰ এনেকুৱা পৰ্যন্ত সংশোধন হৈছে। আমি সকলো সংবিধানৰ গণ্ডিৰ আঁৰতে আছোঁ, আৰু শংকৰদেৱ সংঘৰ যি সংবিধান সেইখনো আছে, আমাৰ টাই আহোম সভাৰ সংবিধানখনো আছে। সকলোবিলাক আমি সংবিধান সংশোধন কৰি আমি গোটেই বৃহত্তৰ অসমীয়া জাতিৰ যাতে একলগ হৈ যাব পাৰোঁ তাৰেহে আমি চিন্তা কৰোঁ। আমি কোনো বাদ বিবাদ আমাৰ সমাজত কেতিয়াও নিবিচাৰোঁ। মৰিগাঁৱৰ পৰা শশীকান্ত বড়োলৈ ৰিপৰ্ট টাইম অৱস্থা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অৱস্থা।